Hello everyone, welcome to Aspirants Aid Assam. Aspirants Aid Assamলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিবলৈ লৈছো আমাৰ অসমৰ কিছুমান ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স 2023 বৰ্ষৰ। ঠিক আছে 2023 বৰ্ষৰ যেহেতু আপোনালোকৰ এডিআৰই বা এসআই বা ডিএইচএস যিকোনো এক্সাম 2024 বৰ্ষত ভালেখিনি এক্সাম আছে আহি আছে গতিকে 2024 বৰ্ষৰ কাৰেন্ট এফেয়াৰ্স অলৰেডি ডেকাছাৰে ডিসকাস কৰি আছে সেইবিলাক আপোনালোকে হয়তো চাইছে আৰু আমি মই এতিয়া ডিসকাস কৰি আছো 2023 বৰ্ষৰ যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স কাৰণ আমি মোটামুটি এক বছৰৰ ভিতৰত গোটেইখিনি কাৰেন্ট এফেয়াৰ্স আমি মানে এটা পৰ্যায়ত কভাৰ কৰিব লাগিব আৰু 2023 বৰ্ষৰ যিমানখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে এই সিৰিজটোত আপোনালোকে গোটেইখিনি পাব ঠিক আছে গতিকে পলম নকৰি আৰম্ভ কৰিছো যদিহে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আগন্তুক নটিফিকেশন সময়মতে পাই থাকে আৰু আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ ল'ব ঠিক আছে আৰম্ভ কৰিছো আজিৰ সেশন প্ৰথম আছে মেৰী মাটি মেৰা দেশ আপোনালোকে হয়তো সকলোৱে শুনিছিল এটো খুব বেছি নিউজৰ আছিল এটা সময়ত মেৰী মাটি মেৰা দেশ এইটো এটা আমাৰ গভৰ্ণমেন্টৰ ইনিচিয়েটিভ আছিল সেন্ট্ৰেল গভৰ্ণমেন্টৰ আৰু তাৰ কিহৰ ওপৰত আছিল এই ইনিচিয়েটিভটো আমি অকমান জানিব লাগিব দিস ইনিচিয়েটিভ ওয়াজ ডেডিকেটেড টু দা মাৰ্টাৰ্স অফ দা কাউন্ট্ৰি ঠিক আছে আমাৰ যিখিনি শহীদ আছিল বা ঠিক আছে যিখিনি শহীদ আছিল আমাৰ দেশৰ তেওঁলোকক উদ্দেশ্যে এই যেটো প্ৰজেক্ট আছিল হেতু অনা হৈছিল আন্ডাৰ দিস প্ৰজেক্ট সেন্ট্ৰেল গভৰ্ণমেন্ট উইল ইনষ্টলড শিলা ফলকম ইন এভৰি পঞ্চায়ত অফ ইন আসাম ঠিক আছে এটা চাওক শিলা ফলকম মানে কি এতে লিখা আছে শিলা ফলকম ঠিক আছে ইয়াৰ সেন্ট্ৰেল গভৰ্ণমেন্টে শিলৰ ফলক কিছুমান লগাব সকলোবিলাক গাঁও পঞ্চায়তে যত মানে তেওঁলোকৰ ওচৰে পাজৰে যিখিনি মানে শহীদ আছিল যিখিনি আমাৰ হয়তো আৰ্মিৰ জোৱান বা তেনেকুৱা শহীদ বিলাকৰ নামত এইবিলাক বনোৱা মানে চৰকাৰে এটা পদক্ষেপ হাতত লৈছে ঠিক আছে আৰু এই গোটেই যেটো কেম্পেইনটো আছিল নেশন ওয়াইড মেৰী মাটি মেৰা দেশ কেম্পেইন এইটো লঞ্চ কৰা হৈছিল 9 আগষ্ট 2023 ত 9 আগষ্ট 2023 বৰ্ষত এই গোটেই কেম্পেইনিংটো লঞ্চ কৰা হৈছিল আৰু এই কেম্পেইনিংটো আমাৰ 75 বছৰ পূৰ্ণ হোৱাত আমাৰ স্বাধীনতাৰ তাৰে যেটো আজাদী কা অমৃত মহোৎসৱৰ ওপৰত ভিত্তি মানে লগতে এই গোটেই প্ৰজেক্টটো লঞ্চ কৰা হৈছিল লিখা আছে দা কেম্পেইন ইজ দা কনক্লুডিং ইভেন্ট অফ দা আজাদী কা অমৃত মহোৎসৱ হুইচ বিগেন অন 12 মাৰ্চ 2021 ঠিক আছে এইটো আপোনালোকে একদম মনত ৰাখি যাব যে আজাদী কা অমৃত মহোৎসৱ কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল এণ্ড হেজ উইটনেছড ওয়াইড স্প্ৰেড পাব্লিক পাৰ্টিচিপেশন জন ভাগিদাৰী উইথ ওভাৰ 2 লাখ প্ৰগ্ৰাম অৰ্গানাইজ এক্ৰছ ইণ্ডিয়া ঠিক আছে গোটেইখিনি বস্তু ইম্পৰ্টেন্ট আপোনালোকে একদম মনত ৰাখি যাব ঠিক আছে ইয়াতে গোটেইখিনি বস্তু অসমীয়া দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি যাওক বা যে ডেডিকেটেডলি নোট বনাই আছে তেওঁলোকে লিখি যাওক মই আপোনালোকে ভিডিও পজ কৰি ল'ব ঠিক আছে নেক্সট আমি আহিছো নিশ্চয় মিত্ৰা এইটো চাওক এইটো কি বস্তু এটা হয়তো আপোনালোকে এই শব্দটো প্ৰথমবাৰ শুনিছে বা কিছুমান হয়তো শুনিছেও ঠিক আছে এটা স্কিম হয় এটা স্কিম হয় আন্ডাৰ দা স্কিম এভৰি টিউবাৰক্লোচিছ বা টিবি পেশেন্ট ওকে মেইনলি টিবি পেশেন্ট আপোনালোকে এইটো ভালকে শুনি গম পাব টিবি বুলি ক'লে টিবি পেশেন্ট উইল বি গিভেন এ কেছ ইনচেন্টিভ অফ ₹500 পাৰ মান্থ ঠিক আছে 500 টকা মানে টিবি পেশেন্ট বিলাক দিয়া হ'ব দিস এমাউন্ট উইল বি সেন্ট থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটি ঠিক আছে কেতিয়াবা ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি নিদিব ডিবিটিও দিব পাৰে ডিবিটি মানে হৈছে কি আপোনাৰ এটা চাওক চৰকাৰে যদি কোনোবা মানুহৰ হাতেৰে বা কোনোবা বেলেগ পদ্ধতিৰে যদি এই পইচাবিলাক পঠাব লাগে তেতিয়া হয়তো ইয়াত ইন্টাৰমিডিয়েৰি সোমোৱা মানে চান্স থাকে ঠিক আছে চৰকাৰৰ পৰা হয়তো প্ৰত্যেকজন মানুহ 100 টকাকৈ 500 টকাকৈ পঠাব কিন্তু মাজত দালাল চক্ৰ সোমাব কিবা সোমাব এনেকৈ মানুহজনৰ হাতত পোৱালৈকে 200 মান টকাহে আহি পাব গতিকে গভৰ্ণমেন্টৰ এইটো ইনিচিয়েটিভৰ মানে পৰা ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ পৰা ডাইৰেক্ট বেংক একাউণ্টত নিজৰ সেই পইচাখিনি সোমাই দিয়া হয় ঠিক আছে আৰু এই পইচাখিনি কিয় দিয়া হয় তেওঁলোকৰ নিউট্ৰিশনাল নিডছখিনি যিখিনি তেওঁলোকৰ পুষ্টিগত যিখিনি তেওঁলোকৰ প্ৰয়োজনীয়তা আছে সেইখিনি পূৰণ কৰিবৰ কাৰণে এই 500 টকাটো প্ৰত্যেক মাহে দিয়া হয় আৰু এই 500 টকাটো তেতিয়ালৈকে দি থাকিব যেতিয়ালৈকে তেওঁৰ টিবি ট্ৰিটমেণ্টটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে তেওঁ এইটো দি থাকিব ঠিক আছে
এতিয়া চাওক under this program of the central government 400 TB patient of BP district hospital district civil hospital Nagaon has been adopted and provided with nutritional supplement ঠিক আছে আৰু এই কাৰ্যসূচীৰ অধীনত নগাঁৱৰ যিখন বিপি জিলা অসামৰিক চিকিৎসালয় আছে বিপি মানে হৈছে ভোগেশ্বৰী ফুকনানী অসামৰিক চিকিৎসালয় ঠিক আছে ভোগেশ্বৰী ফুকনানী অসামৰিক চিকিৎসালয় তাৰেই ভিতৰত ঠিক আছে 400 গৰাকী জখমা বা টিবি পেশেন্টক এই সুবিধাটো ইতিমধ্যে প্ৰদান কৰা হৈছে ঠিক আছে মই এটা লিখি দিছো বিপি হস্পিটেল মানে কি বিপি হস্পিটেল আছে ভোগেশ্বৰী ফুকনানী সিভিল হস্পিটেল ইন নগাঁও এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন ক'ত আছে সুধি দিব পাৰে ঠিক আছে হয়তো নুসুধিব পাৰে ইমান বেছি আৰু ডেপথত নোমাব পাৰে কিন্তু যেহেতু নিউজত আছিল গতিকে সুধি দিব পাৰে কিবা কাৰণত ওকে নেক্সট আহিলে এজন ইম্পৰ্টেন্ট আমাৰ পাৰ্সনালিটি Shukla Das newsot kiyo asile tia asate kun ha ami olop porhim he recently got the Lok Seva Puraskar in contribution in saving elephant ঠিক আছে তেওঁ হস্তি ৰক্ষা বা হাতী বচোৱাৰ ক্ষেত্ৰত তেওঁ লোক সেৱা এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে 2023 বৰ্ষত তেওঁ লোক সেৱা এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ কিয় এই এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ হাতী বচোৱাৰ ওপৰত বিভিন্ন কাম কৰি গৈছিল ঠিক আছে শুক্লা দাস বৰ্তমান এগৰাকী মাউথ হিচাপে কাম কৰি আছে ক'ত নামেৰি ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে নামেৰি ৱাইল্ড লাইফ চেঞ্চুৰীত হি ডেডিকেটেড এন এক্সপাৰ্টাইজ ইন কন্ট্ৰোল আপকিপ এণ্ড কেয়াৰ অফ ডিপাৰ্টমেণ্ট এলিফেণ্ট এণ্ড কমেণ্ডেবল এইটো আপোনালোকে মনত ৰাখিব তেওঁ এই বিভাগৰ হাতী নিয়ন্ত্ৰণ ৰক্ষণাবেক্ষণ আৰু যত্নৰ ক্ষেত্ৰত তেওঁৰ দক্ষতা প্ৰশংসনীয় এনেকৈ আপোনালোকে মনত ৰাখি যাব এইখিনি মই জাষ্ট এডিশনাল ইনফৰমেশ্যন যাতে আপোনালোকে শুক্লা দাস বুলি ক'লে কোন আছিল কি আছিল এইবিলাকতে অকণমান এটা লিংক কৰিব পাৰে সেইকাৰণে মই এডিশনাল কিছুমান ইনফৰমেশ্যন দি দিছোঁ ইয়াতে ঠিক আছে গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে পঢ়ি যাব আপোনালোকে নেক্সট আহিলে নেটফি খুবেই ইম্পৰ্টেণ্ট হৈ আছে এইবাৰ নিউজৰ এনে নেটফিৰ বিষয়ে পঢ়াৰ আগতে আমি গম পাব লাগিব নেটফিৰ ফুল ফৰ্মটো কি নেটফিৰ ফুল ফৰ্মটো হ'ল নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড ঠিক আছে নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড আৰু নেটফি এইবাৰ নিউজত কিয় আছিলে কাৰণ চাওক দিছ অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ইন আছাম ৰিচেণ্টলি গট দ্য ইকনমিক টাইমছ গভৰ্ণমেণ্ট ডিজিটেক এৱাৰ্ড 2023 in Goa government digitek award পাইছিলে 2023 কিন্তু নেটফিৰ হেডকোৱাৰ্টাৰ বহুত বেলেগ জায়গাটো আছে কিন্তু ইয়াৰ অসমৰ হেডকোৱাৰ্টাৰটোৱে এই এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল 2023 বৰ্ষৰ মত ৰাখিব ইকনমিক টাইমছ গভৰ্ণমেণ্ট ডিজিটেক এৱাৰ্ড ওকে ইকনমিক টাইমছে এইটো এৱাৰ্ডটো আগবঢ়াই গভৰ্ণমেণ্ট ডিজিটেক এৱাৰ্ড এইটো লাভ কৰিবলৈ সক্ষম হৈছিল মনত ৰাখিব নেক্সট আহিলে অমৃত ভাৰত ষ্টেচন স্কিম এতিয়া চাওক অমৃত ভাৰত ষ্টেচন স্কিমটো এনেকুৱা স্কিম য'ত বহুতকেইটা ষ্টেচন আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা বা ৰেল মন্ত্ৰণালয়ে বিকশিত কৰা বা ডেভেলপ কৰাৰ কাৰণে কিছুমান ইনিচিয়েটিভ হাতত লৈছে এতিয়া চাওক আমি ইয়াত কি লিখিছোঁ অমৃত Bharat Station Scheme is an ongoing Indian railway mission launched in February 2023 etu mot rakhibo by the Ministry of Railways etu to apnalokor eneo mot thakibo karon railway oporot jetu jorito hoi ase to redevelop 1275 station nationwide গোটেই ভাৰতবৰ্ষৰ 1275টা ষ্টেচন ডেভেলপ কৰাৰ কাৰণে এই স্কিমটো আনা হৈছে আৰু ইয়াৰ ভিতৰত সবতকৈ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ব আমাৰ এই সেকেন্ড পইণ্টটো ঠিক আছে অসমৰ পৰা 32টা ষ্টেচন এই স্কিমটোৰ আণ্ডাৰত লোৱা হৈছে আৰু এই কথাটো 6 আগষ্ট 2023 বৰ্ষত আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীয়ে এই কথাটো ভিডিঅ' কনফাৰেন্স যোগে ঘোষণা কৰে ঠিক আছে অসমৰ পৰা 32টা এইটো মত ৰাখিব অসমৰ পৰা 32টা ষ্টেচন ইয়াৰ কাৰণে মানে ডেভেলপ কৰাৰ কাৰণে ভাবি থকা হৈছে ঠিক আছে 32টা ষ্টেচনৰ ভিতৰত কি ষ্টেচন পৰিব হয়তো আপোনালোকৰ মনত ৰাখিব লগাৰ কোনো ধৰণৰ প্ৰয়োজন নাই খালি এই নাম্বাৰটো মনত ৰাখিব যে 32টা ষ্টেচন অসমৰ পৰা আৰু 1275টা ষ্টেচন গোটেই অল ইণ্ডিয়াত ঠিক আছে আৰু স্কিমটোৰ নামটো বিশেষকৈ মনত ৰাখিব অমৃত ভাৰত ষ্টেচন স্কিম আৰু এই স্কিমটো ইমপ্লিমেণ্ট কৰিছিলে ইণ্ডিয়ান মিনিষ্ট্ৰী অফ ৰেলৱে ঠিক আছে মিনিষ্ট্ৰী অফ ৰেলৱে নেক্সট আমি আহিছোঁ নেনো টেকনলজিৰ ওপৰত এটা নিউজ আছিলে অতি ইম্পৰ্টেণ্ট নিউজ বুলি ক'ব লাগিব কিন্তু তাৰ আগতে আমি গম পাব লাগিব নেনো টেকনলজি কি ঠিক আছে নেনো টেকনলজি ৰেফাৰ্ছ টু দ্য ব্ৰাঞ্চ অফ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং মানে ছায়েন্স আৰু ইঞ্জিনিয়াৰিঙৰ এটা ব্ৰাঞ্চ দ্য ডেভটেড টু ডিজাইনিং প্ৰডিউচিং এণ্ড ইউজিং ষ্ট্ৰাকচাৰ্ছ ডিভাইচেছ এণ্ড চিষ্টেমছ বাই মেনিপুলেটিং এটম এণ্ড
মলিকুল এট নেনো স্কেল ঠিক আছে যেতিয়া আমি এটা যিকোনো এটা মলিকুল আমি তাৰ নেনো স্কেললৈ লৈ যাম নেনো স্কেললৈ লৈ যোৱাৰ পিছত তাক আমি ক'ম যে এটা নেনো মেটেৰিয়েল ঠিক আছে এটা নেনো মেটেৰিয়েলৰ পৰা আমি যিখিনি কাম কৰিব ট্ৰাই কৰোঁ সেইখিনি আমি কওঁ নেনো টেকন'লজি মানে বহুত সৰু এইবিলাক কথা হয় এতিয়া আপোনালোক মই এটা বুজি পোৱাৰ কাৰণে কৈছোঁ নেনো টেকন'লজিৰ বিষয়ে যদি মই ক'ব যাওঁ বহুত কথা ক'ব লগা হ'ব গতিকে চিম্পলি যাতে আপোনালোকে এটা বুজি পায় তাৰ কাৰণে মই কৈছোঁ এতিয়া চাওক আমাৰ গোল্ডৰ টুকুৰা এটা আমি কি কালাৰত দেখা পাওঁ অবভিয়াছলি আমি অলপ য়েল'ইছ কালাৰত দেখা পাওঁ ঠিক আছে কিন্তু গোল্ডৰ টুকুৰা এটা আমি যদি নেনো স্কেলৰ সেই আকাৰত লৈ যাওঁ ঠিক আছে নেনো স্কেলৰ 1 2 3 4 এনেকৈ 1 to 100লৈকে আমি যদি বেলেগ আকাৰত আমি তাক লৈ যাব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেকটো গোল্ডৰ এটা মানে এটা কি বুলি কওঁ পাৰ্টিকেলে বেলেগ কালাৰ দেখুৱায় নেনো পাৰ্টিকেলবিলাকে ঠিক আছে আৰু সেই নেনো পাৰ্টিকেলবিলাক য'ত আমি ষ্টাডি কৰিম সেইটো আমি কওঁ নেনো টেকন'লজি ঠিক আছে য'ত আমি নেনো পাৰ্টিকেলবিলাক আমি ষ্টাডি কৰোঁ ঠিক আছে তো একেবিধ গোল্ডে যেতিয়া নেনো পাৰ্টিকেল আমি ভাগ কৰি পেলাম প্ৰত্যেকটা পাৰ্টিকেলে বেলেগ কালাৰ দেখুৱায় বেলেগ চাইজত বেলেগ কালাৰ দেখুৱায় ঠিক আছে আৰু আপোনালোকে হয়তো নেনো টেকন'লজি দেখি আহিছে আমাৰ যিবিলাক LED স্ক্ৰীণ ইউজ কৰা হয় তাতে চাওক বহুত বেলেগ কালাৰ ডাইৰেক্ট মানে বেলেগ কালাৰৰ ছবিবিলাক আমি দেখা পাওঁ গতিকে সেইটো এটা নেনো টেকন'লজিৰ উদাহৰণ LED স্ক্ৰীণবিলাক আপোনালোকে যিবিলাক দেখা পায় সেইবিলাকো এটা নেনো টেকন'লজিৰ উদাহৰণ ঠিক আছে এটা নেনো স্কেল মানে কি এতিয়া চাওক নেনো স্কেল মানে সেই স্কেলটোৰ কথা কৈছে চাব নেনো টেকন'লজি ইজ এ মেনিপুলেশ্যন অফ মেটাৰ উইথ এটলিষ্ট 1 ডাইমেনশ্যন চাইজ ফ্ৰম 1 to 100 নেনোমিটাৰ ঠিক আছে 1 to 100 নেনোমিটাৰলৈকে আমি যিটো মানে স্কেল ইউজ কৰোঁ তাকে আমি নেনো স্কেল বুলি কওঁ এইটো বহুত সৰু মানে নেনো স্কেল বুলি ক'লে আপোনালোকে কিমান সৰু হ'ব আপোনালোকে অনুমানো কৰিব নোৱাৰে অলমষ্ট এটমিক ফৰ্মত আহিব ঠিক আছে এতিয়া চাওক এইটো এটা মানুহ হয় ঠিক আছে মানুহটো ছাপ'জ আপোনালোকৰ 1 মিটাৰ দৈৰ্ঘ্যৰ মানুহ এটা ঠিক আছে তেওঁলোকৰ যিটো য'ৰ পৰা আমি সৰু যদি বস্তু চাব লাগে আমাৰ এগবিলাক কিমান হয় 100 মিলিমিটাৰ হয় আমি যদি এইবিলাক সৰু কৰি গৈ থাকোঁ তেতিয়া আমি যেতিয়া নেনোমিটাৰ পাম নেনোমিটাৰত সিহঁতে অলমষ্ট এটমলৈকে পৰিৱৰ্তন হ'ব তো বেলেগ নেনোমিটাৰত বেলেগ মানে কালাৰ দেখায় ঠিক আছে আৰু সেই স্কেলডালকে আমি কওঁ নেনো স্কেল এতিয়া এইটো হৈছে আমাৰ নেনো টেকন'লজিৰ বিষয়ৰ এটা সম্যক ধাৰণা এটা নেনো টেকন'লজি আমাৰ নিউজত কিয় আছিলে কাৰেণ্ট নিউজটো কি আছিলে আমি যদি চাবলৈ যাওঁ কাৰেণ্ট নিউজ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি মানে আমি শ্বৰ্টলি নেহুৱে এখন MOU চাইন কৰিছিলে IIT গুৱাহাটীৰ লগত নেনো টেকন'লজিৰ ওপৰত ৰিচাৰ্চ কৰাৰ কাৰণে ঠিক আছে নেনো টেকন'লজিৰ ওপৰত ৰিচাৰ্চ কৰাৰ কাৰণে IIT গুৱাহাটীৰ লগত নেহুৱে এখন MOU চাইন কৰিছিলে গতিকে এইটো নিউজ আমাৰ সেইখিনি সময়ত খুবেই নিউজত চলি আছিলে গতিকে এইটো আপোনালোকৰ এক্সামৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব বুলি মই ভাবোঁ গতিকে মই নিউজটো কভাৰ কৰি দিছোঁ তাৰে উপৰি নেনো টেকন'লজিৰ ওপৰত কিছুমান আমাৰ স্পেচৰ ক্ষেত্ৰতো আমাৰ নেনো ছেটেলাইটৰ কথা আমি হয়তো নেক্সট কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকে দেখিবলৈ পাব নেনো ছেটেলাইট ঠিক আছে নেনো ছেটেলাইটৰ যোৱাবাৰ 2023 বৰ্ষত খুবেই বেছি নিউজত আছিল গতিকে নেনো ছেটেলাইটটো আপোনালোকে যদি জানে তেতিয়াহ'লে এবাৰ চাই থ'ব নাজানে যদিও আমি নেক্সট কাৰেণ্ট এফেয়াৰ্ছত এইখিনি নিশ্চয় কভাৰ কৰি দিম নেনো ছেটেলাইটৰ এইবাৰ ইণ্ডিয়াৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট আৰু এক্সামত অহা চান্সো খুবেই বেছি আছে ঠিক আছে গতিকে আমি গোটেইখিনি বস্তু অসমীয়াত দিব ট্ৰাই কৰিছোঁ এবাৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা গোটেইখিনি বস্তু লিখি যাওক ঠিক আছে আগবাঢ়িছোঁ নেক্সট এতিয়া আহিল অইল ইণ্ডিয়া লিমিটেডনো কিয় নিউজত আছিলে এতিয়া চাওক হেডকোৱাৰ্টাৰ অফ অইল ইণ্ডিয়া লিমিটেড আছাম ৰিচেণ্টলি বিকাম মহাৰত্ন ইন আগষ্ট এতিয়া মহাৰত্ন কথাটো কি মহাৰত্ন এটা কি বস্তু ঠিক আছে সেইটো আমি গম পাম আগতে চাই ল'ব ইন ইণ্ডিয়া মহাৰত্ন কোম্পানীজ আৰ লিডিং এণ্টাৰপ্ৰাইজেছ ক্ল'জলি এছ'চিয়েটেড উইথ নেশ্যনেল গভৰ্ণমেণ্ট দিছ কোম্পানীজ এনজয় এডিশ্যনেল ফিনান্সিয়েল এণ্ড অপাৰেশ্যনেল অট'নমি কিছুমান এনেকুৱা কোম্পানী যিবিলাক আমাৰ ভাৰতৰ কিছুমান এনেকুৱা কোম্পানী যিবিলাক কোম্পানীয়ে আমাৰ ইণ্ডিয়াৰ ইকনমিতে হওক বা আমাৰ বিভিন্ন
পাৰ্সপেক্টিভতে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে গতিকে গভৰ্ণমেণ্টেও তেওঁলোকক ফাইনেন্সিয়েলিয়ে হওক বা বেলেগ বেলেগ ক্ষেত্ৰতে হওক কিছুমান অট'নমি প্ৰদান কৰে ঠিক আছে কিছুমান অট'নমি প্ৰদান কৰে আৰু সেইবিলাক কোম্পানীকে আমি সহজ ভাষাত মহাৰত্ন কোম্পানী বুলি কওঁ ঠিক আছে মহাৰত্ন কোম্পানী বুলি কওঁ আৰু ৰিসেন্টলি অইল ইণ্ডিয়া লিমিটেড অসমেও মহাৰত্ন লাভ কৰিবলৈ সক্ষম হৈছে আৰু অইল ইণ্ডিয়া কোম্পানীৰ অসমৰ হেডকোৱাৰ্টাৰ হৈছে দুলিয়াজানত ঠিক আছে আৰু এইটো অসমৰ পৰা 13 নম্বৰ মহাৰত্ন এইটো আপোনালোকে মনত ৰাখিব মহাৰত্ন কথাটো এক্সামত সোধাৰ খুবেই বেছি চান্স থাকে ঠিক আছে মনত ৰাখিব কিবা যদি বুজি নাপায় সুধিব কেতিয়াবা বুজি নাপোৱা অলপ পাৰে তেতিয়া আমি আকৌ বেলেগ সেশনত তাক আমি বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম নেক্সট এটা অতি ইম্পৰ্টেণ্ট টপিক লোক কল্যাণ দিৱস ঠিক আছে লোক কল্যাণ দিৱস মেইনলি 5 আগষ্ট তাৰিখে পালন কৰা হয় ঠিক আছে এইটো আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো মৃত্যু তিথি লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৃত্যু তিথি 5 আগষ্টত তেওঁৰ খোৱাৰি এই লোক কল্যাণ দিৱসটো পালন কৰা হয় ঠিক আছে আৰু ইয়াত লিখা আছে On the occasion of Loko Kalyan Divok, CM Himanta Biswa Sharma presented the Loko Seva Award to 10 non-gazetted state government employee. ঠিক আছে 10 জন non-gazetted আমাৰ state governmentor কৰ্মচাৰীক এটা এৱাৰ্ড দিয়া হয় হেতু চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেজেন্ট কৰিছিলে যোৱাবাৰো আৰু হেতু এৱাৰ্ডৰ নাম আছিল কি লোক সেৱা এৱাৰ্ড ঠিক আছে লোক সেৱা এৱাৰ্ড মত ৰাখিব এই এৱাৰ্ডটোৰ বিষয়েও সুধিব পাৰে লোক সেৱা এৱাৰ্ড মত ৰাখিব এটো মই আগতেও কাৰেণ্ট এফেয়াৰ্ছত কোবাৰ লোক সেৱা এৱাৰ্ড বুলি সাগে কভাৰ কৰা গৈছে যদি গম পাইছে তেতিয়া হলে নামকিটা তাৰ পৰা আপোনালোকে গম পাব কাৰণ নামকিটা মই উঠাই দিয়া নাই ইয়াতে অসমত দিয়া আছে আপোনালোকে অসমত পঢ়ি যাব এবাৰ নেক্সট আহিলে ইউটিআই মানে হৈছে ইউৰিনেৰী ট্ৰেক ইনফেকচন ওকে এইটো হৈছে কি চাব মূত্ৰনলীৰ সংক্ৰমণ নিৰ্ধাৰণ কৰিব পৰা টেকনলজি এইটো খুবেই বেছি নিউজত আছিল নিউজত কি আছিল চাব ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী বা IIT গুৱাহাটী ৰিচাৰ্চ টিম লেড বাই ডক্টৰ পাৰ্থ সাৰথী গু পদ্দাৰ এখেতে লিড কৰিছিল এটা IIT গুৱাহাটীৰ টিম এটা যিয়ে ৰিসেন্টলি ডেভেলপ কৰিছে এটা ফাষ্ট accurate and reliable device to detect specific bacteria এই যিখিনি মূত্ৰনলীৰ সংক্ৰমণৰ লগত যিখিনি ব্যাকটেৰিয়া জড়িত হৈ থাকে তেওঁলোকক সেইবিলাক ডিটেক্ট কৰাৰ কাৰণে এটা অতি উন্নত মানৰ সঁজুলি তেওঁলোকে এটা উলিয়াইছিল আৱিষ্কাৰ কৰি উলিয়াইছিল ঠিক আছে আৱিষ্কাৰ কৰি উলিয়াইছিল কাৰণে IIT গুৱাহাটীৰ এই যিটো ইউৰিনেৰী ট্ৰেক ইনফেকচন এটো খুবেই বেছি নিউজত আছিল ইয়াত লিখা আছে the device can measure and identify the type of bacteria in UTI suspected patients within 5 minutes 5 মিনিটৰ ভিতৰতে এই ব্যাকটেৰিয়াটো চিনাক্ত কৰি উলিয়াব পাৰে ঠিক আছে আমাৰ নৰমাল যেটো সময় তাতকৈ বহুত কম সময়ৰ ভিতৰতে এই মেচিনটোৱে কামটো কৰিব পাৰে ঠিক আছে গতিকে ইম্পৰ্টেন্ট আছিল হেতু সময়ত আপোনালোকে মনত ৰাখি যাব ইয়াৰে অসমীয়াখিনি মই নেক্সট স্লাইডত মই দি দিছো অসমীয়াখিনি আপোনালোকে যদি ইচ্ছা কৰে চাই ল'ব এবাৰ ঠিক আছে আমি নেক্সট স্লাইডখনলৈ আহিছো এতিয়া চাওক আপোনালোকে নায়ক সিনেমাখন চাইছে অনিল কাপুৰৰ নায়ক সিনেমাখনত অনিল কাপুৰক এদিনৰ কাৰণে CM বনাই দিয়া হয় কিন্তু তেনেকৈ ঘটনা এটা ঘটিছে আমাৰ অসমতো শিৱসাগৰ ডিস্ট্ৰিক্ট কমিশনাৰে এইবাৰ অসমৰ এগৰাকী ক্লাছ 10ৰ যুৱক বা ছাত্ৰ ভাগ্যদীপ ৰাজগড়ক এদিনৰ কাৰণে ডিস্ট্ৰিক্ট কমিশনাৰ বনাই দিছে শিৱসাগৰ ডিস্ট্ৰিক্টত ইয়াতে ফটোখন আপোনালোকে দেখিছে যে তেওঁ ডিস্ট্ৰিক্ট কমিশনাৰৰ চকীত বহি আছে he was a class 10 student and son of tea garden worker he was appointed as DC of Shivsagar for a day by Shivsagar district DC Aditya Bikram Yadav যিয়ে শিৱসাগৰৰ ডিস্ট্ৰিক্ট কমিশনাৰ এতিয়া চাওক DC মানে হৈছে ডিস্ট্ৰিক্ট কমিশনাৰ কিন্তু ইয়াৰ আগতে DC মানে আমি কি গম পাইছিলো ডেপুটি কমিশনাৰ ঠিক আছে ৰিসেন্টলি
আমাৰ অসম চৰকাৰে এই ডেপুটি কমিশনাৰ শব্দটোৰ পৰা মানে এই ডিষ্ট্ৰিক্ট কমিশনাৰ শব্দটো মানে এইটো একেটাই পোষ্ট কিন্তু ডেপুটি কমিশনাৰৰ পৰা ইয়াক ডিষ্ট্ৰিক্ট কমিশনাৰ বুলি কোৱা আৰম্ভ কৰিছে ঠিক আছে গতিকে হেয়াতে সেইকাৰণে এই নিউজটো আমি ডিষ্ট্ৰিক্ট কমিশনাৰ বুলি আমি উল্লেখ কৰিছোঁ ঠিক আছে এইটো মনত ৰাখিব এওঁলোকৰ নাম এটা মনত ৰাখিব আদিত্য বিক্ৰম যাদৱ যিয়ে মেইনলি ডিচি আছিলে আৰু ভাগ্যদীপ ৰাজগড় যাক ডিচি হিচাপে বনোৱা হৈছিলে এদিনৰ কাৰণে নেক্সট এটা অতি ইম্পৰ্টেণ্ট খুবেই বেছি হাংগামা হৈছিলে এই নিউজটোৰ কাৰণে আমাৰ যিখিনি এনআৰআই মানে কি এতিয়া এনআৰআই মানে কি আমি এনআৰআই মানে বহুতে বুজি নাপাওঁ এনআৰআই মহাত্মা গান্ধী এনআৰআই আছিল এতিয়া চাওক এটা নতুন ৰুল আনিছে নিউ ৰুল ফৰ্ম বাই গভৰ্ণমেণ্ট অফ আছাম 10% of total seat of MBBS and BDS course MBBS আৰু BDS কোৰ্সৰ 10% seat NRI student বিলাকৰ কাৰণে সদায় ৰিজাৰ্ভ থাকে বুলি আমাৰ সৰকাৰে অসম চৰকাৰে ঘোষণা কৰিছে ঠিক আছে এতিয়া চাওক NRI বুলি কওঁতে আমি গম পাব লাগিব NRI মানে হৈছে প্ৰবাসী ভাৰতীয় ঠিক আছে ভাৰতীয় কিন্তু তেওঁলোক বিদেশত আছিলে তেওঁলোকক আমি কওঁ প্ৰবাসী ভাৰতীয় এতিয়া NRI বুলি কোৱাৰ লগে লগে কিছুমান কথা আমি জানিব লাগিব প্ৰবাসী ভাৰতীয় দিৱস কিমান তাৰিখে পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয় 9 জানুৱাৰী তাৰিখে পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস ঠিক আছে মনত ৰাখিব আৰু কিয় পালন কৰা হয় কাৰণ 1915 চনৰ এই দিনটোতে মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়ালৈ ঘূৰি আহিছিল মানে 9 জানুৱাৰী তাৰিখে ইণ্ডিয়ালৈ ঘূৰি আহিছিল আৰু তেওঁ ফ্ৰীডম ষ্ট্ৰাগলত যোগদান কৰিছিল গতিকে সেইকাৰণে এই 9 জানুৱাৰী তাৰিখটো NRI ডে বা প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় এইটো এক্সামত সোধাৰ খুবেই বেছি চান্স থাকে আপোনালোকে এটা বস্তু নটিচ কৰিছেনে যে ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰ লগতে আমি জিকেৰো বহুত টপিক সলভ হৈ গৈ আছে হয়নে গতিকে যদিহে আমাৰ এই সিস্টেমটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব বা কমেণ্ট সেকশ্যনত জনাব যে যদি আমাৰ এনেকুৱা সিস্টেমটো ভাল পাইছে আমি MCQ ডিসকাস নকৰি পেলাই তাৰ লগত জড়িত বেলেগ আমি কুৱেশ্যন আনসাৰ ডিসকাস কৰিবলৈ চেষ্টা কৰি আছো নেক্সট আহিলে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডে এইবাৰ ইয়াৰে বেষ্ট কোম্পানী এৱাৰ্ড ইন দ্য পেট্ৰকেমিকেল এণ্ড মেনুফেকচাৰিং কোম্পানী অফ ইণ্ডিয়া লাভ কৰিছে ঠিক আছে মনত ৰাখিব BPCL মানে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড ফ্ৰম আছাম হেজ বিন এৱাৰ্ডেড এজ দ্য বেষ্ট কোম্পানী এৱাৰ্ড ইন দ্য পেট্ৰকেমিকেল এণ্ড মেনুফেকচাৰিং কোম্পানীজ অফ ইণ্ডিয়া মনত ৰাখিব BPCL বুলি আপোনালোকে মনত ৰাখিব বা ইয়াৰে ফুল ফৰ্মটো আপোনালোকে এটা পৰ্যায়ত মনত ৰাখি যাব এক্সামত কেতিয়াবা এনেকৈ সুধি দিব পাৰে যাতে আপোনালোকে কনফিউজ নহয় গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে যিয়ে ভাল পায় অসমীয়াটো এবাৰ পঢ়ি ল'ব ঠিক আছে নেক্সট এটা অতিকৈ ইম্পৰ্টেণ্ট আহিছে নাবাৰ্ড যোৰহাট নাবাৰ্ডৰ কথা কোৱাৰ লগে লগে প্ৰথমতে নাবাৰ্ড বহুত সময় আমাৰ এক্সামত সোধা দেখা যায় নাবাৰ্ডৰ কথা নাবাৰ্ডৰ ফুল ফৰ্মটো আমি আগতে গম পাব লাগিব নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ঠিক আছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ঠিক আছে এতিয়া চাওক ইট ইজ এন অল ইণ্ডিয়া ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন and a developmental bank which was established in 1982 মনত ৰাখিব নাবাৰ্ড established হৈছিলে 1982 to promote rural prosperity ঠিক আছে আমাৰ গ্ৰামোন্নয়ন বা আমাৰ গাঁওবিলাকৰ উন্নয়নৰ কাৰণে এই ইয়াৰে নাবাৰ্ডৰ জন্ম হৈছিলে নাবাৰ্ডছ মেণ্ডেট ইজ টু development of agriculture small scale industries ঠিক আছে cottage and village industries handicraft and other allied economic activities in rural areas তেওঁলোকে সদায় rural area বিলাকতে কাম কৰে ঠিক আছে এটা কারেন্ট নিউজটো আছিল কি নাবাৰ্ড যোৰহাটে on this occasion with the NABARD name with the brand name Sri Bhumi a millet product from NABARD's millet project was launched by Northwest Jorhat FPC ঠিক আছে ইয়াতে গোটেইখিনি বস্তু দিয়া আছে শ্ৰী ভূমি এটা ব্ৰেণ্ডৰ নামেৰে হৈতে ঠিক আছে এটা ব্ৰেণ্ডৰ নাম আছিল শ্ৰী ভূমি যিটো নামৰ লগত নাবাৰ্ডে মিলেট প্ৰকল্পৰ এটা মানে লিখা আছে মই অসমীয়াটো লিখি দিছোঁ অসমীয়াটো অকণমান খেলি মেলি থাকিব পাৰে দিয়ক এইখিনি অকণমান আপোনালোকে সাৱধান হ'ব ইংলিছটো ভালকৈ লিখা আছে ইংলিছটো আপোনালোকে পঢ়ি ল'ব ঠিক আছে শ্ৰী ভূমি মিলেট প্ৰডাক্ট ঠিক আছে এটা মিলেট প্ৰডাক্ট মিলেট মানে গম পায় আপোনালোকে যিটো
ফ্ৰম নাবাৰ্ডছ মিলেট প্ৰজেক্ট নাবাৰ্ডৰ যিটো মিলেট প্ৰজেক্ট আছিলে তাৰে যিটো শ্ৰীভূমি ব্ৰেণ্ড আছিলে আমাৰ মিলেটৰ সেইটো লঞ্চ কৰা হৈছে নৰ্থ ৱেষ্ট যোৰহাট FPCৰ পৰা ঠিক আছে নৰ্থ ইষ্ট যোৰহাট FPCৰ পৰা সেইকাৰণে নাবাৰ্ড যোৰহাট বহুত বেছি নিউজত আছিলে আপোনালোকে এইটো চাই থ'ব পাৰে এক্সামত অহা চান্স আছে এইটোৰো ঠিক আছে নেক্সট আমি আহিছোঁ নিউ আছাম লেজিছলেটিভ এছেম্বলি এইটোতো সকলোৱে নিউজত পাইছে অলৰেডি কিন্তু মনত ৰাখিবলগীয়া কথাবিলাক আমি ইয়াত জনাম ঠিক আছে কেতিয়া ইনাগ্ৰেট কৰা হৈছিলে 30 জুলাই 2023 চনত মনত ৰাখিব আৰু কোনে ইনাগ্ৰেট কৰিছিলে ওম বিৰলা ঠিক আছে ওম বিৰলা কোন আছিলে স্পীকাৰ অফ লোকসভা আছিলে নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্ট 2019 গভৰ্ণমেণ্টৰ তেওঁ লোকসভাৰ স্পীকাৰ আছিলে আৰু এই গোটেই বিল্ডিংটো বনাওঁতে খৰচ হৈছিলে 351 crore আৰু সবতকৈ ইম্পৰ্টেণ্ট ADR নিচিনা এক্সামত এইবিলাক এনেকুৱা টাইপত কুৱেশ্যন দেখা যায় যে আছাম লেজিছলেটিভ এছেম্বলি নামটো দুটা ভাষাত লিখা হৈছিলে এটা হৈছে এই বড়ো ভাষাত এটা হৈছে ইংৰাজী ভাষাত ঠিক আছে ইংৰাজী ভাষাত গতিকে এটা চাওক বহুত বেছি এটা মানে কন্ট্ৰভাৰ্সি হৈছিলে যে বড়ো ভাষা আৰু ইংৰাজী ভাষাই কিয় বেলেগ ভাষাত কিয় নহ'ল যদি হৈছে সব ভাষাতে হোক যদি হোৱা নাই তেতিয়াহ'লে অসমীয়া আৰু ইংৰাজীতে হোক ঠিক আছে এনেকুৱা এটা কন্ট্ৰভাৰ্সি গৈছিলে সেইকাৰণে এই ভাষাৰ কথাটো নিউজত আছিলে গতিকে এইটো কথা এক্সামত সুধি দিব পাৰে খুবেই বেছি নিউজত আছিলে এইটো বহুত ডাঙৰ কন্ট্ৰভাৰ্সি এটা হৈছিলে ঠিক আছে গতিকে এইটো অসমীয়াত দিয়া আছে আপোনালোকে এবাৰ পঢ়ি চাব নেক্সট এটা অতি ইম্পৰ্টেণ্ট কথা আহিলে বীৰ লাচিত বৰফুকনৰ শ্বৰ্ট ফিল্মখন ঠিক আছে এটা চাওক ইয়াতে দ্য আছাম গভৰ্ণমেণ্ট টাইড আপ উইথ জিঅ' চিনেমা টু ষ্ট্ৰীম শ্বৰ্ট ফিল্ম শ্বৰ্ট ফিল্ম অন বীৰ লাচিত বৰফুকন ঠিক আছে অসম গভৰ্ণমেণ্টে বীৰ লাচিত বৰফুকন শ্বৰ্ট ফিল্মখন ষ্ট্ৰীম কৰিবলৈ জিঅ' চিনেমাৰ লগত টাই আপ কৰিছে এইটো খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব জিঅ' চিনেমাৰ লগত টাই আপ কৰিছে এতিয়া ইয়াত লিখা আছে দ্য ফিল্ম হুইচ পৰ্ট্ৰেট The life of Valor of Lasit Borphukan premiered on November 25, 2022. Eto mot rakhibo. During this momentous 400th birth anniversary celebration held at Bigyan Bhavan, New Delhi. Bigyan Bhavan, Notun Delhi dekhon. Ei bete jitu onusthan asil ate onusthanot 400 বছৰীয়া বাৰ্থডে সেলিব্ৰেট কৰা হৈছিল ঠিক আছে বাৰ্থডে মানে বাৰ্থ এনিভাৰ্সাৰী ওকে দি ডিস্টিংগুইশড অকেজন was graced by presence of honorable prime minister of India Sri Narendra Modi এই গোটেই অনুষ্ঠানটো সভাবৰ্ধন কৰিছিলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া চাওক লাচিত বৰফুকনৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট ফেক্ট আমি গম পাওঁটো খুবেই বেছি দৰকাৰ 1999 চনৰ পৰা NDA লাচিত বৰফুকনৰ নামত এটা পাছিং আউট কেডেটত লাচিত বৰফুকন গোল্ড মেডেল দিয়া আৰম্ভ কৰিছিল 1999 চনৰ পৰা লাচিত বৰফুকন গোল্ড মেডেল দিয়া আৰম্ভ কৰিছিল ঠিক আছে লাচিত বৰফুকনৰ নামেৰে মনত ৰাখিব চনটো মনত ৰাখিব আপোনালোকে এই চনটো মনত ৰাখিব আৰু NDA টো মনত ৰাখিব ঠিক আছে এই দুটা মনত ৰাখিব খুবেই বেছি ইম্পৰ্টেণ্ট গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে অসমীয়াত স্ক্ৰীনশ্বট মাৰি যাওক বা যিয়ে ডেডিকেটেডলি নোট বনাই আছে লিখি যাওক খালি স্ক্ৰীনশ্বট যিয়ে মাৰি আছে তেওঁলোকৰ এটা অনুৰোধ যে স্ক্ৰীনশ্বট হিচাপে নাথাকে আপোনালোকে নোটটো বনাব ঠিক আছে এতিয়া আহিলে NCC কমপ্লেক্স আপোনালোকে চাব এতিয়া দ্য আছাম অৰুণাচল বৰ্ডাৰ গট ফাৰ্ষ্ট NCC কমপ্লেক্স ৰিচেণ্টলি ইন পাছিঘাট খুবেই বেছি নিউজত থাকে ঠিক আছে পাছিঘাট খুবেই বেছি নিউজত থাকে তো অসম আৰু অৰুণাচল সীমান্তই পাছিঘাটৰ এটা প্ৰথম NCC কমপ্লেক্স লাভ কৰিছিল এডুকেশ্যন মিনিষ্টাৰ তব্বা তেদিৰ on Friday laid the foundation ইয়াৰে ফাউণ্ডেশ্যন মানে কি মই এইটো কথা লাষ্ট কোনোবা এটা ক্লাছতো ফাউণ্ডেশ্যনৰ অসমীয়াটো পাহৰি যাওঁ মাৰ পাছতৰ ক্লাছটো একেলগে মনতো পৰে ফাউণ্ডেশ্যনৰ অসমীয়াটো সৰি দিয়ক মই এক ছেকেণ্ড সময়তো ভাবি লৈছোঁ মই ফাউণ্ডেশ্যন মানে কি আজি ক'ব পাৰিলে ভাল আছিল শব্দটো ফাউণ্ডেশ্যন আধাৰশিলা ওকে ফাউণ্ডেশ্যন এইটো কথা মই লাষ্ট এটা ক্লাছতে পাহৰি গৈছোঁ ফাউণ্ডেশ্যন মানে আধাৰশিলা আৰু নাপাহৰোঁ দিয়ক আধাৰশিলা ঠিক আছে আধাৰশিলা স্থাপন কৰিছিল ঠিক আছে ষ্ট'ন ফৰ দ্য কম্প'জিট নেশ্যনেল কেডেট কৰ্পছ NCC ফুল ফৰ্মটো মনত ৰাখিব নেশ্যনেল কেডেট কৰ্পছ NCC কমপ্লেক্স ঠিক আছে নেক্সট আমি আহিছোঁ 100 ইলেক্ট্ৰিক ভেহিকেল চাৰ্জিং পইণ্ট এতিয়া আমাৰ দেখিছে আপোনালোকে ইলেক্ট্ৰিক ভেহিকেলবিলাক ওলাইছে কিন্তু চাৰ্জ ক'ত কৰিব এতিয়া টাটা পাৱাৰ কোম্পানীয়ে অসমত 100টা ইলেক্ট্ৰিক ভেহিকেল চাৰ্জিং পইণ্ট দিয়াৰ কাৰণে স্থাপন কৰিব বুলি তেওঁলোকে ঘোষণা কৰিছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এই বিশেষকৈ কোম্পানীটো ইম্পৰ্টেণ্ট মনত ৰাখি যাব
নেক্সট আহিলে ভূপেন হাজৰিকা এৱাৰ্ড ভূপেন হাজৰিকা এৱাৰ্ড এইবাৰ ৰবীনা টণ্ডন যিগৰাকী বলিউডৰ অভিনেত্ৰী তেখেতক প্ৰদান কৰিছিলে মানে বেলতলা বহাগী উৎসৱ সমিতিয়ে ঠিক আছে ইমান বেছি ইম্পৰ্টেণ্ট নহয় তথাপিও নিজৰ আছিল যদি পঢ়ি যাব এবাৰ এতিয়া আহিলে ৱৰ্ল্ড বেংকৰ কথা আমি যদি প্ৰথমতে চাব লাগে ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ ক'ত ৱাশ্বিংটন ডিচিত আৰু এষ্টাব্লিছ হৈছিল 1946 চনত এইটো প্ৰথম কথা ৱৰ্ল্ড বেংকৰ বিষয়ে যেনি তেনি কুৱেশ্যন সুধি দিব পাৰে এতিয়া ৱৰ্ল্ড বেংক কিয় অসমৰ নিজৰ আছিলে চাওক আপোনালোকে ৱৰ্ল্ড বেংক উইথ প্ৰভাইড দ্য ফাণ্ড ফৰ আছাম গভৰ্ণমেণ্টছ প্লেন অফ কনষ্ট্ৰাক্টিং 4 ৰিভাৰ টাৰ্মিনেল 4টা নদী টাৰ্মিনেল বনোৱাৰ কাৰণে আমাৰ ৱৰ্ল্ড বেংকে অসমক ফাণ্ডিং কৰিব বুলি তেওঁলোকে কথা দিছে ঠিক আছে গতিকে এইটো নিউজত আছিলে খুবেই বেছি ইম্পৰ্টেণ্ট বিশেষকৈ ৱৰ্ল্ড বেংকৰ কথা এক্সামবিলাকত সোধা দেখা যায় এইটো মনত ৰাখিব ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ আছিলে ৱাশ্বিংটন ডিচি ইউনাইটেড ষ্টেটছত আৰু ৱৰ্ল্ড বেংক স্থাপন কৰা হৈছিলে 1946 চনত নেক্সট আহিলে কাজিৰঙা নেশ্যনেল পাৰ্ক এটা নিউজত আছিলে সেইটো হৈছে তেজপুৰ ইউনিভাৰ্চিটিয়ে এখন IITM পুনেৰ লগত এখন MOU চাইন কৰিছিলে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যাতে assessing the ecosystem exchange of carbon dioxide in Kaziranga National Park ঠিক আছে পৰিৱেশ তন্ত্ৰ বিনিময় মূল্য মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাৰ্বন ডাই অক্সাইডৰ পৰিৱেশ তন্ত্ৰ বিনিময় মূল্যায়নৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে IITM পুনেৰ সৈতে এক বুজাবুজি স্বাক্ষৰ কৰিছিল এইটো এনেকৈ মনত ৰাখিব ঠিক আছে এইটো এনেকৈ মনত ৰাখিলে হ'ব অসমীয়াতে মনত ৰাখিব ইংলিছটো অকণমান টান পাব পাৰে মই এইটো কাৰণে এইটোত অসমীয়াতে মনত ৰাখিবৰ কাৰণে প্ৰিফাৰ কৰোঁ ঠিক আছে ইংলিছটো পঢ়িব নাযাব যদিহে আপোনালোকৰ এইখিনিৰ ওপৰত নলেজটো অকণমান কম আছে নেক্সট আহিলে ভূমি সন্মানটো এতিয়া কি ঠিক আছে দৰং ডিষ্ট্ৰিক্টে লাভ কৰিছিলে ভূমি সন্মান দৰং ডিষ্ট্ৰিক্টে লাভ কৰিছিলে আৰু কোনে এই সন্মানটো প্ৰদান কৰিছিলে আমাৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে এই সন্মানটো প্ৰদান কৰিছিলে দৰং ডিষ্ট্ৰিক্টক ঠিক আছে মনত ৰাখিব অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাব নেক্সট আহিলে Y20 কিয় ইম্পৰ্টেণ্ট মই লাষ্ট কাৰেণ্ট এফেয়াৰ্ছতো দেখাইছোঁ Y20 বা ইউথ 20 সুধি দিব পাৰে Y20 মানে Y20 ফুল ফৰ্মটো কি ইউথ 20 বেলেগ অপশ্যন দি দিব কনফিউজ নহ'ব ইজ এন অফিচিয়েল কনচালটেশ্যন ফৰাম ফৰ ইউথ from all G20 member countries to be able to dialogue with each other. Y20 encourages youth as future leader to raise awareness of global issues, exchange ideas, argues, negotiate and reach consensus. Okay, ইমান বেছি মনত ৰাখিবলৈ কথা নহয় মনত ৰাখিবলৈ কথা হৈছে এইটো Ministry of Sport and Youth Welfare organized the Y20 ঠিক আছে ক'ত অৰ্গেনাইজ কৰিছিলে হাফলঙত এইটোহে আচলতে আপোনালোকৰ মনত ৰাখিবলগীয়া কথা দুটা কৈছোঁ যে Y20 মানে হৈছে ইউথ 20 টু G20 আণ্ডাৰৰ Y20 আৰু এটা হৈছে হাফলঙত আমাৰ ইয়াৰে যিখন ইউথ ৱেলফেয়াৰ মিনিষ্ট্ৰি অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আণ্ডাৰত অৰ্গেনাইজ কৰা যিখন Y20 টক সেইখন হাফলঙত আয়োজন কৰা হৈছিল ঠিক আছে কাৰণ আধা ঘণ্টামান ধৰি এনেকৈ কথাবিলাক কৈ আছোঁ কেতিয়াবা অলপমান ৰোলিং হয় ঠিক আছে ৰোলিং হয় এইটো আপোনালোকে ধৰি নাথাকিব কাৰণ যদিহে আমি লাইভ ক্লাছ কৰিলোঁ হয় তেতিয়া অলপ জিৰাব সময় পায় ইয়াতে অনৰ্গল কৰি থাকিব লাগে গতিকে কেতিয়াবা অলপ ৰোলিং হোৱাৰ চান্স থাকে এইটো এডজাষ্ট কৰি ল'ব আৰু চৰি নেক্সট এটা আছে আমাৰ অতি ইম্পৰ্টেণ্ট এইবাৰ চয়ন দত্ত কিয় ইম্পৰ্টেণ্ট আপোনালোকে চালেই গম পাব কিমান বেছি ইম্পৰ্টেণ্ট তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আছিলে যিয়ে আমাৰ চন্দ্ৰায়ন 3 যি লঞ্চ কৰা হৈছে চন্দ্ৰায়ন 3 লঞ্চ কৰাৰ সেই টিমৰ এগৰাকী সদস্য আছিলে ইয়াতে লিখা হৈছে এ চাইণ্টিষ্ট ফ্ৰম আছাম চয়ন দত্ত ইজ এ চিনিয়ৰ ইছৰ' চাইণ্টিষ্ট এণ্ড লিডিং দ্য স্পেচ এজেঞ্চিজ bid to successfully complete the India's first soft landing on the lunar surface মানে চন্দ্ৰায়ন 3 গোটেই টিমটোৰ মাজত চয়ন দত্ত এগৰাকী চাইণ্টিষ্ট আছিল যিয়ে অসমৰ পৰা বিলং কৰে আৰু তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আছিল ঠিক আছে অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা অসমীয়াৰ পৰা লিখি লওক ঠিক আছে নেক্সট আহিলে সুগম টু দুৰ্গম স্কিম অতিকৈ ইম্পৰ্টেণ্ট কিন্তু এটা লাইনে মনত ৰাখিব লাগিব যে আমাৰ অসম ৰাজ্যিক কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল
যিবিলাক চৰকাৰী চাকৰিয়াল আছে চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে মিনিমাম 3 পৰা 5 বছৰ বাধ্যতামূলক ৰুৰেল মানে সাৰ্ভিসবিলাকত তেওঁ থাকিব লাগিব ঠিক আছে তেওঁ গাঁৱৰ সেৱা কৰা মানে সেৱা কৰাৰ কাৰণে তেওঁ 3 পৰা 5 বছৰ সময়তো দিব লাগিব ঠিক আছে যাতে আমাৰ গাঁওবিলাকৰ ডেভেলপমেন্ট হয় ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব 3 পৰা 5 বছৰ এইটো মনত ৰাখিলে হ'ব ঠিক আছে নেক্সট আহিলে ইনল্যান্ড ওয়াটারওয়ে ট্রান্সপোর্ট IWT টার্মিনাল এটা লিখা আছে অন 4 জুলাই 2023 অতিকৈ ইম্পৰ্টেন্ট মনত ৰাখিব 4 জুলাই 2023 ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ইনাগুৰেটেড এ ইনল্যান্ড ওয়াটারওয়ে ট্রান্সপোর্ট টার্মিনাল ইন ডিব্ৰুগড় ডিস্ট্রিক্ট টার্মিনাল ঠিক আছে কিন্তু এই টার্মিনালটো ক'ত আছে ডিব্ৰুগড় ডিস্ট্রিক্টৰ ক'ত আছে বগীবিলত আছে ঠিক আছে ইমানখিনি বস্তু ইম্পৰ্টেন্ট নহয় IWT ইনল্যান্ড ওয়াটারওয়ে ট্রান্সপোর্ট টার্মিনাল ক'ত আছে বগীবিলত আছে ডিব্ৰুগড়ৰ আৰু এই গোটেই প্ৰজেক্টত কিমান কষ্ট আছিলে 46.60 crore আৰু এইটো মেইনলি মনত ৰাখিব লাগে এইটো এটা কথা নেশ্যনেল ওয়াটারওয়ে 2 ওপৰত এইটো অৱস্থিত ঠিক আছে জলপথৰ এইটো অৱস্থিত নেক্সট আহিলে হেল্থ সার্ভিস র্যাঙ্ক কাছাৰ ডিস্ট্রিক্টে 2023 চনৰ হেল্থ সার্ভিস র্যাঙ্কত প্ৰথম পজিশন পাবলৈ সক্ষম হৈছে আৰু নলবাৰীয়ে দ্বিতীয় পজিশন পাবলৈ সক্ষম হৈছিল কাছাৰ ডিস্ট্রিক্টে ফার্স্ট পজিশন পাইছিলে য'ত 22খন A গ্ৰেড গভৰ্ণমেণ্ট হস্পিটেল আছিলে 22খন A গ্ৰেড গভৰ্ণমেণ্ট হস্পিটেল মনত ৰাখিব এখন ডিস্ট্রিক্টত 22খন A গ্ৰেড প্ৰাপ্ত গভৰ্ণমেণ্ট হস্পিটেল আছিল গতিকে সেইকাৰণে তেওঁলোকে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এক্সামত দ্বিতীয়টো সুধাও চান্স থাকে গতিকে নলবাৰীটো মনত ৰাখি যাব নেক্সট আহিলে অপাৰেশ্যন সম্প্ৰীতিটো কি আমি জানিব লাগিব অপাৰেশ্যন সম্প্ৰীতিও কাছাৰ ডিস্ট্ৰিক্টৰ লগতে জড়িত মনত ৰাখিব দ্য ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অফ শিলচৰ ইন দ্য প্ৰেজেন্স অফ DC Rohan Kumar Jha launched this operation for communal harmony among local and ethnic classes. তাৰে যিবিলাক গোষ্ঠীগত বা জাতিগত সংঘৰ্ষ আছে তাকে কম কৰিবলৈ মিনিমাইজ কৰিবলৈ অপাৰেশ্যন সম্প্ৰীতি আনা হৈছিল আৰু অপাৰেশ্যন সম্প্ৰীতি আসলতে অসম আৰক্ষী আৰু শিলচৰ জিলা প্ৰশাসনৰ এটা যৌথ প্ৰচেষ্টা আছিল ঠিক আছে আপোনালোকে খালি মনত ৰাখিব অপাৰেশ্যন সম্প্ৰীতি শিলচৰৰ লগত জড়িত আৰু ইয়াক মেইনলি আমাৰ জাতিগত আৰু মানে সাম্প্ৰদায়িক সংঘৰ্ষ কমোৱাৰ বাবে এই যিটো মানে অপাৰেশ্যনটো এইটো অনা হৈছিল এইটো এইখিনি মনত ৰাখিলেই হ'ব অসমীয়াত দিয়া আছে এবাৰ পঢ়ি চাব পাৰে নেক্সট আহিলে দুৰাণ কাপ এইবাৰৰ কাৰণ আজিৰ এই সেশনটো সবতকৈ ডাঙৰ বা সবতকৈ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ দুৰাণ কাপ এবাৰ কোনে ক'ত হৈছিলে কামৰূপ ডিস্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্ট কামৰূপৰ কিন্তু মেট্ৰত হৈছিল দুৰাণ কাপ ঠিক আছে জুলাই 2023 হৈছিল 23 হৈছিল এইটো 132 নম্বৰ এডিশ্যন আছিলে ঠিক আছে 132 নম্বৰ এডিশ্যন আছিলে ষ্টেডিয়াম কি আছিল SAI ষ্টেডিয়াম অফ কোকৰাঝাৰ এটা SAI ষ্টেডিয়ামৰ ফুল ফৰ্মটো আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব ঠিক আছে ময়ো কৈ দিছোঁ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ষ্টেডিয়াম অফ কোকৰাঝাৰ আৰু ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম গুৱাহাটীত ঠিক আছে এই দুৰাণ কাপটো অনুষ্ঠিত কৰা হৈছিল আৰু এইটো এটা এনুৱেল ডমেষ্টিক কম্পিটিশ্যন ফুটবল কম্পিটিশ্যন এনুৱেল বা প্ৰত্যেক বছৰে পতা হয় আৰু প্ৰথম পাতিছিলে 1888 চনত চিমলা হিমাচল প্ৰদেশৰ এইটো পতা হৈছিল এতিয়া সবতকৈ ইম্পৰ্টেণ্ট দুৰাণ ফুটবল টুৰ্ণামেণ্টটো মেইনলি হোষ্ট কৰে অল ইণ্ডিয়া ফুটবল এছ'চিয়েশ্যন আৰু দুৰাণ ফুটবল টুৰ্ণামেণ্ট ছ'চাইটি এই দুটা অৰ্গেনাইজেশ্যনে এই গোটেই টুৰ্ণামেণ্টটো হোষ্ট কৰে আৰু এইটো এছিয়াৰ সকলোতকৈ পুৰণি মানে ফুটবল ক্লাব হয় ফুটবল টুৰ্ণামেণ্ট হয় ঠিক আছে এছিয়াৰ সকলোতকৈ পুৰণি ক্লাবৰ ফুটবল টুৰ্ণামেণ্ট হয় আৰু ৱৰ্ল্ডৰ 5 নম্বৰ ওল্ডেষ্ট ঠিক আছে ক্লাব ফুটবল টুৰ্ণামেণ্ট ঠিক আছে ক্লাব ফুটবল টুৰ্ণামেণ্ট সবতকৈ পুৰণি এছিয়াৰ আৰু সবতকৈ 5th ওল্ডেষ্টটো হৈছে আমাৰ ৱৰ্ল্ডৰ আৰু সবতকৈ এটা ইম্পৰ্টেণ্ট কথা এই টুৰ্ণামেণ্টটো অৰ্গেনাইজ কোনে কৰে বাই দ্য আৰ্ম ফ'ৰ্চ এণ্ড ছাপৰ্টেড বাই গভৰ্ণমেণ্ট অফ আছাম ঠিক আছে আমাৰ সামৰিক বাহিনীয়ে এই গোটেই মানে টুৰ্ণামেণ্টটো অৰ্গেনাইজ কৰে অসমীয়াত দিয়া আছে আপোনালোকে এবাৰ পঢ়ি চাব নেক্সট আহিলে হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ৰিচেণ্টলি NHPC has completed the construction of Subansiri Lower Hydroelectric Project
ঠিক আছে সুবনশিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট আৰু ইয়াৰ কেপাচিটি হ'ব 2000 মেগাৱাট MW মানে হৈছে মেগাৱাট NHPC completed the construction of this project located in Gerukamukh on June 29 2023 মনত ৰাখিব Gerukamukh এইটো মনত ৰাখিব আৰু সুবনশিৰিটো মনত ৰাখিব সুবনশিৰি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট আৰু NHPC বুলি যে মই কৈ আছো এইটো হৈছে নেশ্যনেল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ইয়াৰ ফুল ফৰ্মটো হৈছে এইটো গোটেইখিনি বস্তু অসমীয়াতে আছে এবাৰ পঢ়ি চাবা ঠিক আছে আজিলৈ এইখিনি আছিল ভালেখিনি কাৰেণ্ট এফেয়াৰ্স আমি ইয়াত ডিসকাস কৰিলো ঠিক আছে হয়তো 30টা বা 25টা মান আমি ইয়াতে কাৰেণ্ট এফেয়াৰ্স ডিসকাস কৰিলো আৰু দুটামান ক্লাছত অসমৰ কাৰেণ্ট এফেয়াৰ্স শেষ হৈ যাব ঠিক আছে দুটামান ক্লাছত অসমৰ 2023 বৰ্ষৰ কাৰেণ্ট এফেয়াৰ্সখিনি শেষ হৈ যাব আপোনালোকে অসম হিষ্ট্ৰী যদি চাই আছে কেনেকুৱা পাই কমেন্ট বক্সত জনাব মই ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছো আজি এটা যোৱাকালি এটা মানে লৈছো গতিকে ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছটো ভালকে চাওক মিডিয়েভেল হিষ্ট্ৰী আৰম্ভ কৰিছো আৰু অতি কম সময়তে আমাৰ গোটেই এডিআৰই এসআই বা যিখিনি আমাৰ ৰিলেটেড কোৰ্স আছিল গোটেইখিনি শেষ হ'ব গতিকে কাইলৈ আমি লগ পাম আকৌ এটা নতুন ক্লাছৰ সৈতে তেতিয়ালৈ থ্যাংক ইউ গুড বাই